হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লেব। আশা কৰোঁ সকলোৰে ভালেই। কিন্তু যোৱাকালি 19 ছেপ্টেম্বৰ 2025 তাৰিখে অসমজুৰিয়ে নহয় গোটেই দেশজুৰিয়ে এটা দুখৰ নিউজ বাতৰি আমি পালোঁ সকলোৱে। আমাৰ সকলোৰে প্ৰিয় প্ৰসিদ্ধ সংগীতজ্ঞ জুবিন গাৰ্গ ডাঙৰীয়া আৰু আমাৰ মাজত নাই। ছিংগাপুৰত যি স্কুবা ডাইভিং কৰি থকাৰ সময়ত তেওঁ পৰলোক প্ৰাপ্তি হয়, তাৰ কাৰণে আমি সকলোৱে হয়তো বহুত দুখত আছোঁ আৰু তেওঁৰ যেন আত্মাই শান্তি পায়। কিন্তু আজিৰ মোৰ নিউজটো আছিল আচলতে আপোনালোকৰ সকলোৱে যোনসকলে DME কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে স্কিল টেষ্টৰ, আৰু এই স্কিল টেষ্টৰ ডেটটো আছিল 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে। 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ যোনে যোনে স্কিল টেষ্টত নন টেকনিকেলৰ কাৰণে এপ্লাই কৰিছিলে তাৰ স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট আছিলে। কিন্তু যিহেতুকে জুবিন গাৰ্গ ডাঙৰীয়াক অসমলৈ লৈ অনা হ'ব আৰু এইটো শোকাবহ অৱস্থাত কোনেও হয়তো চাগে এক্সাম দিব নোৱাৰিব, আৰু চৰকাৰেও জনাইছে যে এইটো সময়ত কোনো ধৰণৰ স্কুল কলেজ বা এনে ধৰণৰ মিটিং অনুষ্ঠান আদি পতা নহ'ব। চ' আপোনালোকৰ স্কিল টেষ্ট যোনটো আছিলে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ আণ্ডাৰত নন টেকনিকেল পষ্টৰ কাৰণে যোনটো স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে সেইটো পিছুৱাই দিয়া হৈছে। চ' আপোনালোকে কেতিয়ানো দিব লাগিব স্কিল টেষ্ট, কোনকেইটা ডেটত হ'ব, এই সকলোখিনি আমি আজি ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' এই ন'টিচখন আজি পাব্লিছ হৈছে 20 ছেপ্টেম্বৰ 2025 আৰু এইখন অফিচ অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা পাব্লিছ হৈছে। ইয়াত দিছে যে পষ্টপনমেণ্ট এণ্ড এ ৰিশ্বিডিউল অফ ন'টিচ, মানে পষ্টপনো কৰিছে আৰু ৰিশ্বিডিউলৰ ডেটকেইটাও দি দিয়া হৈছে। গ্ৰেড 3 নন টেকনিকেল পষ্ট আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম ইন কণ্টিনিউশ্যন টু দ্য ডাইৰেক্টৰেট আৰ্লিয়াৰ ন'টিচ, যোনটো দিয়া হৈছিলে ডেটটো দি থোৱা আছে, ডেটেড অন দ্য 13 ছেপ্টেম্বৰ এণ্ড এডেণ্টম ন'টিচ অন দ্য DME ৰিক্ৰুইটমেণ্ট, আৰু সেইটো ডেট কেতিয়া দিয়া হৈছে 14 ছেপ্টেম্বৰ তাৰিখে। দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন টু অল দ্য কনচাৰ্ণ ডেট স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ অল দ্য গ্ৰেড 3 নন টেকনিকেল পষ্ট আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ইজ হেয়াৰবে পষ্টপন্ড এণ্ড ৰিশ্বিডিউল। মানে আপোনালোকৰ এক্সামটো পষ্টপন কৰা হৈছে যিহেতুকে 22 ছেপ্টেম্বৰৰ পৰা আছিল, আৰু তাৰ পিছত নতুনকৈ ৰিশ্বিডিউলৰ ডেটকেইটা দিয়া হৈছে। চ' ৰিশ্বিডিউলৰ যোনকেইটা ডেট হৈছে সেইকেইটা হৈছে যে 22 তাৰিখে যাৰ আপোনালোকৰ স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল তেওঁলোকৰ নতুন ডেটটো হৈছে 25 ছেপ্টেম্বৰ, আৰু যাৰ 23 ছেপ্টেম্বৰ তাৰিখে আছিল তেওঁলোকৰ হৈছে 26 ছেপ্টেম্বৰ তাৰিখে, আৰু 24 ছেপ্টেম্বৰ যাৰ আছিল তেওঁলোকৰ হ'ব 27 ছেপ্টেম্বৰ 2025ত হ'ব স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। চ' আপোনালোকে এই ডেটকেইটা ভালদৰে নোট কৰি লওক। আপোনালোকৰ নিউ ডেটকেইটা হৈছে 25, 26 আৰু 27 তাৰিখে। চ' এইটো সময়ত অসমবাসীৰ কাৰণেই নহয় গোটেই দেশজুৰিয়ে এক শোকাবহ অৱস্থা। কিন্তু যদিও এইখিনিৰ মাজতে আমি জীৱনটো যিহেতুকে আগবঢ়াই লৈ গৈ থাকিব লাগিব, আৰু আপোনালোকৰ এক্সামটো যিহেতুকে মুখৰ আগত আছে, চ' আমি সকলোৱে দুখত ভাগি পৰিছোঁ হয়তো, কিন্তু আপোনালোকে দুখত ভাগি পৰিছে যদিও আপোনালোকে নিজৰ স্কিল টেষ্টৰ কাৰণেও ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক যাতে আপোনালোকৰ এক্সামটো ভাল হয়। আৰু আপোনালোকৰ যোনটো ভেনিউ, টাইম এণ্ড অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, মানে যোনখন ঠাইত পতা কথা হৈছিল সেই তাতে পাতিব, আৰু যিমানটো টাইমৰ পৰা আছিল সেইটো টাইমৰ পৰাই পতা হ'ব আগৰ যোনখন ন'টিচৰ মতে। আৰু আজিলৈ বিশেষ একো নকওঁ, ইমানতে সামৰিলোঁ। থেংক ইউ।